নমস্কাৰ বন্ধুসকল মই ভিডিঅ'ত আপোনালোকক সকলোকে মোৰ ৰণ্যতি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু সিকিমৰ পৰা আহিলো সিকিমৰ পৰা আহিপো আজি কিদিন হল দুদিনেই হল আপুনি ফুট চাই সিকিম গৈ কেনেকুৱা লাগিলে মজা অভিজ্ঞতা তো আহিলো ধুনিয়াকে আহি পাই মানে আহোতে মানে অলপ কষ্ট হৈছিলে হলো মিলাই ললো আৰু দুদিন হৈ গল মই আহি পাই লগালক মোৰ এক্সাম আছিল তিতাবৰত আইটিআই তো এক্সাম দি মেলি আহিলো তো আহি পাই আৰু মানে বহুত কিবা কিবি কাম আছিল কৰিলো আৰু আজি আহি তিতাবৰৰ পৰা আহি জাস্ট অলপ আগত পাইছোহি পাই আকৌ ডিমলৈ ওলাইছো ডিমলৈ কেলে ওলাইছো থাম্বনেল দেখিটো গম পালে আমাৰ মা ভাগৰ মানে মোবাইলটো পুৰণা মোবাইলটো কি হ'ল পানীত পৰিলে তো মাকে মোবাইল এটা চাই দিম বুলি মানে ল'বলৈ গৈ আছো চাই দিম বুলি ওলাইছো গোটেইটা তো কি ভিডিঅ'টো হেকলৈকে চাই থাকক আৰু তাতে সিকিমত গৈ কি কৰিলে আপোনালোক হেকলৈকে চাই থাকিলে গম পাব তাত বহুত ভিডিঅ' মই নবনালো আচলতে তো অলপ প্ৰব্লেম হ'ল কাৰণে মানে ভিডিঅ' ডেইলি নবনালো তো সেইটো কাৰণে তাত কি কৰিছিলো অলপ দেখাই থাকিম তো হেকলৈকে চাই থাকক তো দেৰি নকৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইপিনে নতুন মোবাইল এয়া নেপাই গেলে গালি পাৰিব নতুন মোবাইল অন কৰো নেকি এইটো নতুন মোবাইল তো মোবাইলটো মডেল হৈছে Realme C67 5G হৈ গ'ল মোবাইল লোৱা কাৰ্যসূচী হৈ গ'ল টেম্পাৰ লগাই আছে অকল বোলে গিফ্ট অকল টেম্পাৰ এখন দিছে এতিয়া খাই আছো মানে কি পাৰ্টি খাইছো মোবাইল দেই মই যিহেতু এতিয়া মাছ মাংস খোৱা নাই সেইটো কাৰণে বাচি গৈছে চাহতে এৰি দিছোঁ আৰু নে কি যোৱাকালি মোবাইল কিনি অনাৰ পাছত মানে আমাৰ অৱস্থা এনেকুৱা হৈ গ'ল মোবাইল কিনি অনাৰ পাছত যোৱাকালি ঠিকে থাকিলে আৰু আজিৰ দিনটোত আমাৰ মোবাইল কিনা মানুহ আহি কিনে এয়া কি হ'ল হে কিয় হৈ গা এয়া চাওক হস্পিটেলত এতিয়া চিলাইন খাই আছোঁ এয়া এতিয়া আমিকেইটা ইয়াত আছোঁ কি হ'ল কৈ দে মানে গাটো অকণ বেয়া হ'ল কাহ এটা হৈ থাকে মানে ঘনাই তাৰপিছত কালি কাহটো বেছি হৈ গ'ল উশাহ লোৱাত কষ্ট হৈছিলে সেইকাৰণে আমি হস্পিটেল লৈ আহিলোঁ ডিব্ৰুগড়লৈ তো মানে কি হ'ল মা ভাগৰ মানে কেতিয়াবা কাহ এটা হৈ থাকে মানে তো কাহটো হৈ থাকোঁতে মানে যেতিয়া মানে বেছি হৈ যায় কাহটো কফ জমা হৈ যায় তো কফ জমা হৈ গ'লে মানে কি হয় উশাহ ল'বলৈ প্ৰব্লেম হয় মানে তো যোৱাকালি অলপ বেছি হৈ গ'ল তো ৰাতি প্ৰায় 12টা চাৰে 12টামান বজাত হস্পিটেলত নিলোঁ আমাৰ ডিমৰ ৰাইচিয়া হস্পিটেলত নিয়াৰ পাছত মানে তাত অলপ টাইম ৰখাৰ পিছত ডিব্ৰুগড়লৈ মানে পঠাই দিলে এতিয়া ডিব্ৰুগড় আদিত্য হস্পিটেলত আছোঁ সেই আদিত্যত এনেকৈ এতিয়া কেবিন দিছে আমি কেবিনতে আছোঁ আদিত্য হস্পিটেল এতিয়া আকৌ মানে ওলাইছোঁ এইপিনে টেষ্টবিলাক কৰিলোঁ এইপিনে মেডিচিন আনিব দিছিলে মেডিচিন আনিলোঁ এইপিনেখিনি টেষ্ট যি কৰিবলৈ আছিলে কৰিলোঁ ধুনীয়াকৈ এতিয়া ভাল লাগিছে ন অলপ চিলাইন টিলাইন বেজি চেজি কিবা কিবি দিলে টেষ্ট কৰিলে একচুৱেলি বেমাৰটো মৰেই তেওঁক মই সহায় থৈ দিছোঁ তো এতিয়া এইবিলাক মেডিচিন আছে তো এতিয়া খাবৰ কাৰণে কিবা আনিব যাওঁ নাযাওঁ আৰু গাড়ীখনো বাহিৰত আছে মানে গাড়ীখন অহাৰ পৰা মানে বাহিৰতে আছে অনাই নাই ভিতৰলৈ পাৰ্কিঙত দিছিলোঁ তো এতিয়া যাওঁ খাব ডিছচাৰ্জ হ'ল এইপিনে আদিত্য নাৰ্ছিং হোমৰ পৰা ঘৰ যাবৰ কাৰণে ৰেডি পে'মেণ্ট কৰিবৰ কাৰণে ৰৈ আছোঁ ইয়াত কাউণ্টাৰত তাৰপিছত আজি যামগৈ আমি এইটো ৰুমতে আছিলোঁ এই এচি চলি থকা ৰুমটো এইটো ৰুম আছিলে আমাৰ 216 নম্বৰ পে'মেণ্ট কৰি মেলি হৈ গ'ল এতিয়া যাবৰ কাৰণে ৰৈ আছোঁ মানে এটা ৰিপৰ্ট আহিবৰ কাৰণে ৰৈ আছোঁ এই ৰিপৰ্টটো আহিলে বুলি ক'লে যাব পাৰিম আমি পূৰা পেকিং চেকিং কৰি বেমাৰী ক'লৈ গ'ল বেমাৰী উঠি দৌৰ মাৰিলে চাওক ভাল পাই গ'ল নহয় এতিয়া পূৰা দৌৰ মাৰিলে চাওক এতিয়া এইটো ৰুম আমি এৰি যামগৈ তো এইটো ৰুমতে থাকিলোঁ দুনিশা বুলিয়ে ক'ব লাগিব এতিয়া দুনিশা মানে কি আৰু দুটা নিশা এটা আধা পালোঁ এটা নিশা পূৰা সম্পূৰ্ণ পালোঁ মানে তো ইয়াতে থাকিলোঁ তো এতিয়া যাবগৈ লাগিব পে'মেণ্ট কৰি হৈ গ'ল মানে ৰিপৰ্টটো অহালে ৰৈ আছোঁ তাৰপিছত আমি এতিয়া ওলাই যাম তো যোৱাকালি মানে আমি হস্পিটেলৰ পৰা আহিলোঁ হস্পিটেলৰ পৰা আহি পাই মাক ধুনীয়াকৈ আহি পাই মানে সন্ধিয়া হ'ল মানে আহি পাওঁতে তো সন্ধিয়া হ'ল আৰু ভিডিঅ' চিডিঅ' নবনালোঁ আৰু আমাৰ ঘৰৰ অৱস্থা এনেকুৱা হৈ আছে চাওক মানে ৱাল তুলি মেলি হৈ গৈছে প্ৰায় এইপিনে এখন ৱাল হৈ গ'ল পিনে এইখিনি হৈ আছে বাকি অলপ কাম আজি মিস্ত্ৰী কাম লগা নাই মানে ভেন্টিলেটৰখিনি অহা নাই
ৱেল্ডিং দোকানৰ পৰা তো সেইটো কাৰণে কাম লগা নাই আজি মিস্ত্ৰীয়ে তো এইফালে চাওক এইকেইটা ৰুম হয়তো এইটো মোৰ ৰুম হ'ব পাৰে হয়তো ওপৰতো হ'ব পাৰে মোৰ ৰুম এইটো এটা ৰুম কমপ্লিট প্ৰায় হৈছেগৈ এইপিনে এইখিনি হৈ আছে আৰু এতিয়া ওলাইছোঁ মানে গাড়ীখন অকণমান ধুৱাই আনোগৈ বুলি গাড়ীখন বহুত লেতেৰা হৈ আছে তো গাড়ীখন ধুৱাওঁগৈ বুলি গৈছোঁ আৰু ছিকিমত কি কৰিছিলোঁ আপোনালোকক সেইখিনিও কৈ আছোঁ আপোনালোকে চাই থাকক ছিকিমত আৰু মানে লাষ্ট ভিডিঅ'টো আপোনালোকে দেখিলে ছিকিমত যে মই গৈছিলোঁ ছিকিমত বিহু প্ৰগ্ৰেম কৰিলোঁ আৰু কিবা কিবি কৰিছিলোঁ কি কৰিছিলোঁ আপোনালোকক দেখাম তো কৈ আছোঁ চাই থাকক তো এতিয়া যাওঁ মানে গাড়ীখন চাওক বহুত লেতেৰা হৈ আছে ধুবলৈ যাওঁ এতিয়া গাড়ীখন ধোৱা কাৰ্যসূচী চলি আছে এয়া ধুনীয়াকৈ ধুৱাই দিছোঁ বহুত দিনত মানে সময় পোৱা নাছিলোঁ তো এতিয়া ধুৱাই দিছোঁ গাড়ীখন ধুৱাই মেলি হৈ গ'ল দেখিছেনে ধুনীয়াকৈ পলিচ কৰি মেলি আহিলোঁ ধুৱাই মেলি বহুত দিন ধোৱা নাছিলোঁ মানে সময় পোৱা নাছিলোঁ সেইটো কাৰণে ধুৱাই হ'বলৈ এতিয়া ধুৱাই মেলি আনিলোঁ আৰু এতিয়া হৈছে মেইন কথা ছিকিমৰ পৰা আহিলোঁ তো ছিকিমত আপোনালোকে প্ৰথম ভিডিঅ'টো দেখিলে বা ছেকেণ্ড দুটা ভিডিঅ' দিছিলোঁ ছিকিমৰ সেই ভিডিঅ'কেইটা দেখিলে আমি কি কৰিলোঁ তাৰ পাছতো আমি কৰিছিলোঁ প্ৰগ্ৰেম তো তাৰপিছত কৰিছিলোঁ গোটেইখিনিয়ে মিলি কিনে এটা বিহু প্ৰগ্ৰেম তো বিহু প্ৰগ্ৰেমটো এইটো চাই লওক বিহু প্ৰগ্ৰেমটো দেখিলে বিহু প্ৰগ্ৰেমটো পাছত মানে ছিকিমৰ যিজন ডিজিপি আছিলে ডিজিপি ছাৰৰ লগত মানে ড্ৰাগছ এডিক্ট মানে ড্ৰাগছৰ ওপৰত মানে এখন তেওঁ অলপ মানে ভাষণ দিছিলে তো ড্ৰাগছৰ ওপৰত অলপ কৈছিলে মানে তেতিয়া অলপ এক্টিং টাইপৰ কৰিছিলোঁ তো এইখিনি দেখিছে No job for dadas, totally weak. Now no girl wants to marry. And like beggars. शादी कर लो हमसे शादी कर लो তো তাৰ পিছত আমি প্ৰথম প্ৰাইজ পালোঁ প্ৰথম প্ৰাইজ পাওঁতে আমাৰ যেতিয়া আমাৰ ঘোষণা কৰিছিল তেতিয়া কি হৈছিল এইডোখৰ চাই লওক most weighted the first position winner of the first position can I say now so with 43 points that is for first position, the state of Assam.
এনেকৈ মানে ছিকিমত 5টা দিন কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ তো তাৰ পৰা আহিলোঁ আহি পাই এনেকৈ আহি মেলি এতিয়া আকৌ হস্পিটেল যাবলগীয়া হ'লে দেখিলে ভিডিঅ' প্ৰথমতে দেখিলে